ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ নৱনিৰ্মিত কাৰ্যালয়ৰ গৃহপ্ৰৱেশ। ভাৰতীয় জনতা পাৰ্টিৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ নৱনিৰ্মিত স্থায়ী কাৰ্যালয় ভৱনটো বৈদিক ৰীতি নীতি, মাংগলিক বাদ্যৰ ধ্বনি আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে বৃহস্পতিবাৰে গৃহপ্ৰৱেশ অনুষ্ঠানৰ আয়োজন কৰা হয়। স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আনুষ্ঠানিকভাৱে হোমযজ্ঞ আৰু গৃহপ্ৰৱেশৰ মাংগলিক কাৰ্যসূচী সমাপন কৰে। ইয়াৰ পিছতে দলীয় কাৰ্যকৰ্তাক সম্বোধনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। ঘগ্ৰাপাৰ মণ্ডল বিজেপিৰ সভাপতি মনোজ ডেকাই সঞ্চালনা কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক অঞ্জন শৰ্মা আৰু হৰেশ্বৰ দাসে। সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভাষণত কয় যে এই কাৰ্যালয় গৃহটোৱে দলীয় কৰ্মী দীৰ্ঘদিনীয়া এটি অভাৱ দূৰ কৰিব। এই সভাতে মন্ত্ৰীগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত ঘগ্ৰাপাৰ মণ্ডলৰ 20 গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক প্ৰদান কৰে। সভাত বিজেপিৰ অসম প্ৰদেশৰ সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, নলবাৰী জিলা বিজেপিৰ সভাপতি জয়ন্ত বুজৰ বৰুৱা, প্ৰাক্তন সভাপতি ডাক্তৰ মৃগাংক তালুকদাৰ, নৱনিৰ্বাচিত ঘগ্ৰাপাৰ জিলা পৰিষদৰ সদস্য ডিম্বেশ্বৰ বেজবৰুৱা, নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰ, এনটিএৰ অধ্যক্ষ বন্দীপ ডেকা, বিজেপিৰ নলবাৰী জিলা সমিতিৰ কোষাধ্যক্ষ পংকজ ডেকা, কিষাণ মৰ্চাৰ সভাপতি ভ্ৰমৰ মজুমদাৰ, পশ্চিম বনভাগ জিলা পৰিষদৰ সদস্য হিতেশ ব্ৰহ্ম আদিয়ে অংশগ্ৰহণ কৰে। নলবাৰী সমষ্টিত 499 গৰাকী অংগনবাদী কৰ্মীক আমি স্মাৰ্টফোন বিতৰণ কৰিছোঁ। আমি এটা 2018 চনৰ পৰা যিটো ৰাষ্ট্ৰীয় পোষণ অভিযান চলি আছিল, এই পোষণ অভিযানত সকলো বস্তু আমি পোষণ ট্ৰেকাৰৰ জৰিয়তে বা এপৰ জৰিয়তে আমি আপলোড কৰিব লাগে। বহু কৰ্মী স্মাৰ্টফোন নাছিলে, গতিকে তেওঁলোকে এইবিলাক আপলোড কৰিবলৈ অসুবিধা পাই থাকে। সেইটো কথা আগত ৰাখিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিগৰাকী অংগনবাদী কেন্দ্ৰৰ কৰ্মীলৈকে আমি একোটা মোবাইল ফোন দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। আৰু আজি নলবাৰী সমষ্টিত আমাৰ 499টা অংগনবাদী কেন্দ্ৰ আছে আৰু প্ৰতিটো কেন্দ্ৰৰে কৰ্মীগৰাকীক আমি একোটা মোবাইল দিলোঁ। তেওঁলোকে এই মোবাইলৰ জৰিয়তে এটা এপ থাকিব, পোষণ ট্ৰেকাৰ এপটো থাকিব, আৰু এই এপৰ জৰিয়তে তেওঁলোকৰ এটেণ্ডেঞ্চ, তেওঁলোকৰ খোৱা খাদ্য বা ব্যৱস্থাসমূহ সকলো অনলাইনতে আপলোড কৰি থাকিব পাৰে। গতিকে ই এটা বৰ্তমান ব্যৱস্থাটোক আৰু ডেভেলপ কৰিব আৰু কমপ্লিটলি এটা স্বচ্ছতা আনিব। আৰু আমিও চেন্ট্ৰেলি এই গোটেই বস্তুটো চাই থাকিব পাৰিম যে ক'ত কিমান ধৰণৰ মানে ল'ৰা ছোৱালী শিশুসকলৰ খোৱা খাদ্যৰ পৰা খেলা ধূলাৰ পৰা অন্যান্য সা সুবিধাসমূহ প্ৰকৃতাৰ্থত ব্যৱহৃত হৈ আছে নে নাই। আমাৰ তাত বহুত বেছি নাই, 2-4টা অংগনবাদী কেন্দ্ৰৰ কৰ্মী বিভিন্ন সময়ত কোনোবা কেতিয়াবা ঢুকাইছে, কোনোবা হয়তো বেলেগ ব্যৱস্থাত গুচি গৈছে, তেনেকে 2-4টা খালী আছে। কিন্তু মোটামুটিকৈ আৰু এইটোও হৈছে আমাৰ বহু অংগনবাদী কেন্দ্ৰ আমি এমালগেমেশ্যন কৰিছো, যে এটা অংগনবাদী কেন্দ্ৰক আনটোৰ লগত লগ লগাই দিছো, কাৰণ কেন্দ্ৰবিলাকত ল'ৰা ছোৱালী নাই। তাৰপিছত সেই এমালগেমেশ্যন কৰাৰ ফলত কিন্তু আমি কাৰো চাকৰি নোহোৱা হোৱা নাই। হয়তো ইয়াতো এগৰাকী আছিল, তাতো এগৰাকী, 2গৰাকী একেলগে কাম কৰিছে, তেনেকে কৰিছো। আৰু এতিয়ালৈকে আমি নলবাৰী সমষ্টিৰ 71টা অংগনবাদী কেন্দ্ৰ আমি মডেল অংগনবাদীলৈ উন্নত কৰিলো। ইয়াৰ পিছত আমাৰ লক্ষ্য হ'ল যে 499টাই মডেল কৰিব লাগে। ষ্টেপ বাই ষ্টেপ আমি কৰি গৈ আছো আৰু 25 লাখ টকাকৈ ব্যয় কৰি একোটা অংগনবাদী কেন্দ্ৰ আমি নতুনকৈ বনাইছো। তাৰমানে ইতিমধ্যে 71 × 25 লাখ, তাৰমানে ইমানখিনি টকাৰে আমি গোটেই অংগনবাদী কেন্দ্ৰবিলাক নতুনকৈ বনাইছো। কিছুমান ঠাইত মাটিৰ অভাৱ, অন্যান্য অসুবিধা আছে, আমি কিন্তু চেষ্টা চলাই আছো যে প্ৰতিটো অংগনবাদী কেন্দ্ৰই তেনেকে নতুনকৈ বনাই আনা। আৰু মই এটা সময়ত অংগনবাদী কেন্দ্ৰবিলাকত বহুত খেলি মেলি আছিল, কিন্তু এতিয়া আমি এই ধৰণৰ পোষণ ট্ৰেকাৰে হওক বা অন্যান্য ব্যৱস্থাই হওক, FCIৰ পৰা চাউল কিনি দিয়াই হওক, এই ব্যৱস্থাবিলাকৰ মাজেৰে এটা চিষ্টেমত আনিবলৈ চেষ্টা কৰিছো আৰু বহুখিনি চিষ্টেমলৈ আহিছে। কংগ্ৰেছ দলে, মইতো ভাবো যে কংগ্ৰেছ দলে এনেকুৱা এজন পাকিস্তানৰ এজেণ্টক সভাপতি বনাই পস্তাব লাগিব, সেই জবাবো তেওঁলোকে দিব লাগিব। অসমৰ ৰাইজৰ আগত ইতিমধ্যে তেওঁ স্বীকাৰ কৰি ললে যে তেওঁ পাকিস্তানলৈকে গৈছিলে। তেওঁৰ ল'ৰা ছোৱালী কেইটা ঘৈণীয়েক বিদেশী পাছপৰ্টত আছে, বিদেশী হয়, আৰু তেওঁ পৰিবাৰেও পাকিস্তানৰ পৰা দৰমহা লয়। গতিকে এই 3টা কথা মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে, তেওঁ 3টা কথাই স্বীকাৰ কৰি ললে। এতিয়া আপোনালোকে চিন্তা কৰক, এগৰাকী মানুহৰ পৰিয়ালৰ যদি 3গৰাকী মানুহে বিদেশী হয়,
4গৰাকী মানুহৰ পৰিয়াল এটাৰ যদি 3গৰাকী বিদেশী হয় আৰু 1গৰাকী ভাৰতীয় থাকে আৰু সেইগৰাকীক যদি অসমৰ কংগ্ৰেছৰ দায়িত্ব দিয়ে, কিয় ভাৰতীয় মানুহৰ কাৰণে কেনেকে কাম কৰিব পাৰিব জানো? এইটো এটা আদৰ্শগত কথা। মোৰ পৰিয়ালৰ যদি চব বিদেশী হয়, চব ব্ৰিটিছ নাগৰিক হয়, তেতিয়াহ'লে মোৰ ব্ৰিটিছৰ ফালে টানটো থাকিব, অসমৰ ফালে টান থাকিব নেকি? তাতে আকৌ ঘৈণীয়েকজনী পাকিস্তানত কাম কৰা, গতিকে পাকিস্তান, ইংলেণ্ড এইবিলাকৰ প্ৰতি তেওঁৰ টান থাকিব। তেনেকুৱা এজন মানুহক ইমান মানে ৰাষ্ট্ৰীয় দল এটাৰ অসমৰ সভাপতি দিয়াটো মই ভাবো যে কংগ্ৰেছ দলে বহুত ডাঙৰ প্ৰস্তাৱ লাগিব ইয়াৰ কাৰণে, আৰু উত্তৰো কংগ্ৰেছ দলে দিব লাগিব। তেওঁলোকে জনাৰ পিছতো এনেকুৱা ধৰণৰ মানুহক কিয় দিলে? আমাৰ কাৰণে কোন সভাপতি হয় কি ফৰক পৰে? আমাৰ যোন সভাপতি হলে হ'ল, হৰি হলেও হ'ল, যদু হলেও হ'ল, মধু হলেও হ'ল। আৰু এনেও ভোট দিয়াকেইটা এনেকুৱা ধৰণৰ মানুহে যিবিলাক আছে জানেই আপোনালোকে। এতিয়া 80% কোন মানুহে এতিয়া শুভেচ্ছা দিছে তথ্য আপোনালোকে দেখুৱাই আছে, আপোনালোকেতো দেখুৱাইছে যে 80% ক'ত উৎসাহ হৈছে। আমাৰ জেগাবিলাকতো উৎসাহ হোৱা নাই, উৎসাহ ক'ত হৈছে? উৎসাহ য'ত হৈছে সেইবিলাক জেগাৰ মানুহে এনেও আমাক ভোট নিদিয়ে, তেতিয়াহ'লে য'ত দিয়ে দিব, আৰু যোন সভাপতি হলেও দিব, আমাৰনো কি আহে? আপোনালোকে সেই গৌৰৱ গগৈক ইমান ডাঙৰ মানুহ বুলি কয়, আমিতো তেওঁ কাগজৰ বাঘ বুলি ভাবো। আপোনালোকে ভাবে, আমিতো ভাবো যে পাকিস্তানৰ এজেণ্ট এটা। আমাৰ কাৰণে তাতকে ডাঙৰ ভাল কথা আছে যে পাকিস্তানৰ এজেণ্ট এটা আমাৰ বিৰোধী দলটোৰ সেনাপতি, তাতকে আৰু ভাল কথা কি আছে? আমাৰ আনন্দ এনেকুৱা পাকিস্তানৰ এজেণ্ট এটাক বনাই দিলে। এনেকে অন্তত কোনো ভাৰতক ভাল পোৱা মানুহেতো সেই দলটোত যাবই নোৱাৰে। এতিয়া সেই দলটোত যোৱা মানে পাকিস্তানক সমৰ্থন কৰা। এতিয়া পাকিস্তানৰ এজেণ্ট বুলি আপোনালোকে প্ৰমাণ কৰি দিলে, আপোনালোকে কৈয়ে দিলে, কাৰণ তেওঁ নিজে স্বীকাৰ কৰিলে যে তেওঁ 15 দিন পাকিস্তানত গৈছিলে। পাকিস্তানত কিয় গৈছিলে এতিয়া সেই তথ্যবিলাকো দিব লাগিব। তেওঁৰ ল'ৰা ছোৱালী কেইটা বিদেশী হয় বুলি তেওঁৱে কৈ দিলে। 10 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই SIT ৰিপৰ্টটো দিব, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে SIT ৰিপৰ্টৰ পিছত বহু তথ্য ৰাজহুৱা হ'ব, যিবিলাক কথা অসমৰ মানুহে হয়তো ভবাই নাই। গতিকে আপোনালোকে সেই দিনটোলৈ ৰখক। আমি ৰখি আছো যে পাকিস্তানৰ এজেণ্ট এজনগৰাকীক কেনেকে এটা দলে সভাপতি বনালে, সকলো কথা জনাৰ পিছত, আমি আগতীয়াকে কৈ দিয়াৰ পিছতো। তাৰপিছত এনেকুৱা সভাপতি হলেতো আমাৰ কাৰণে ভালেই, কাৰণ ভাৰতীয় মানুহেতো ভোট দিব নোৱাৰে, ভোট নিদিও, কোনো ভাৰতীয় মানুহে ভোট দিব নেকি? নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।